হৰে কৃষ্ণ। আজি বহাগ মাহৰ পবিত্ৰ শুক্ল পক্ষৰ তৃতীয়া তিথি আৰু বৈদিক শাস্ত্ৰত এই তিথিক অক্ষয় তৃতীয়া ৰূপে জনাজাত আৰু সনাতন সংস্কৃতিত এই তিথিৰ বিশেষ মহত্বৰ কথা উল্লেখ আছে। এতিয়া অক্ষয় তৃতীয়ানো কি? অক্ষয় মানে যাৰ ক্ষয় নহয়, হ্ৰাস নহয়, ত্ৰুটি নহয়। গতিকে এই তিথিটোত কৰা যিকোনো কৰ্মই সি অক্ষয় ৰৈ অনন্তকাললৈ অক্ষয় হৈ ৰয়। এতিয়া আমি অতি সাৱধানে এই দিনটোত কাম কৰা উচিত, কাৰণ যদি আমি শুভ কৰ্ম কৰোঁ সেই কৰ্মটো আৰু তাৰ ফল অনন্তকাললৈ অক্ষয় হৈ ৰ'ব। সেইদৰে আমি যে বিকৰ্ম কৰোঁ, বিপৰীত কৰ্ম কৰোঁ, মানে যি কৰ্ম কৰিব নালাগে সেই ধৰণৰ কৰ্ম কৰোঁ, তেতিয়াহ'লে সিও অনন্তকাললৈ তাৰ ফলসহ অক্ষয় হৈ ৰ'ব। সেইবাবে আমি অতি সাৱধানে আজিৰ দিনটো উদযাপন কৰা প্ৰয়োজন। বিশেষকৈ পৰচৰ্চা, কটু কথা, কটু বাক্য বৰ্জন কৰিব লাগে, পৰচৰ্চা বৰ্জন কৰিব লাগে, পৰনিন্দা আমি বৰ্জন কৰিব লাগে, মিছা কথা আজি ক'ব নালাগে। আৰু বহুতে কয় যে আজিৰ দিনটোত মৌন থকা আটাইতকৈ শুভ, মৌনতা ব্ৰত। কিন্তু প্ৰকৃততে মৌন ব্ৰতটো শাস্ত্ৰত মূল ব্ৰত বুলি ক'তো উল্লেখ নাই। কাৰণ এইবাবেই নাই, কাৰণ আমাৰ কায় মন বাক্য, আমাৰ তিনিটা বস্তু থাকে। কায় মানে হ'ল শৰীৰ, মন মানে হ'ল আমাৰ মনটো, আৰু বাক্য মানে হ'ল মুখৰে দিয়ে কোৱা কথাবিলাক। এতিয়া আমি যদি কায় মন বাক্য তিনিটা বস্তু মৌন কৰিব পাৰোঁ, তেতিয়াহে আচলতে প্ৰকৃত মৌনতা অৱলম্বন কৰা হয়। শৰীৰটো বাৰু মৌন কৰিব পাৰি, ধ্যানত এক জেগাত বহি থাকিলে হয়। বাক্য মুখখন বন্ধ কৰিলে বাক্যৰ দ্বাৰা মৌনতা অৱলম্বন কৰিব পাৰি। কিন্তু মনৰ মৌনতা অৱলম্বন কৰা অত্যন্ত টান, কাৰণ দুষ্ট চঞ্চল মনটোৱে আমাৰ বিভিন্ন জেগাত গৈ সেই অৱস্থান কৰিব বিচাৰে, ঘূৰি ফুৰিব বিচাৰে। সেইবাবে আমাৰ বৈষ্ণৱ যি আচাৰ্যসকলে কয় যে প্ৰকৃত মৌনতা হ'ল সেই মৌনতা য'ত আমি শৰীৰ ভগৱানৰ সেৱাত, মন ভগৱানৰ সেৱাত, আৰু আনকি বাক্যও ভগৱানৰ সেৱাত ব্যৱহাৰ কৰোঁ। আমি যদি আমাৰ গোটেই দিনটো আজি জপ কৰি, তপ কৰি বা গীতা পাঠ কৰি, বিভিন্ন ধৰণৰ প্ৰবচন ৰাখি, হৰিৰ গুণানুকীৰ্তন কৰি, ভজন কৰি দিনটো পাৰ কৰিব পাৰোঁ, সিহে আচলতে ব্যৱহাৰিকভাৱে প্ৰকৃত মৌনতা হয়। গতিকে এই পবিত্ৰ তিথিত আমি এই ধৰণে মানে ব্যৱহাৰিকভাৱে প্ৰেক্টিকেলি মৌনভাৱে থাকি, অৰ্থাৎ বেছি সময় জপ কৰি মনটোক স্থিৰ কৰি আৰু কম খোৱা গ্ৰহণ কৰি শৰীৰটো যদি ইন্দ্ৰিয়বিলাক আমি সংযম কৰি পেলাই হৰিৰ গুণানুকীৰ্তন, হৰিৰ কীৰ্তন, গীতা পাঠ, ভাগৱত পাঠ বা বিভিন্ন আমাৰ শাস্ত্ৰসমূহ আমি অধ্যয়ন কৰিব পাৰোঁ, সি হ'ব আজিৰ দিনটোৰ উদযাপনৰ আটাইতকৈ এটা ব্যৱহাৰিকভাৱে উদযাপন কৰা এটা প্ৰক্ৰিয়া হ'ব। এতিয়া আমি আশা ৰাখিছোঁ আমি সকলোৱে আজিৰ দিনটো আহক খুব ভালভাৱে অক্ষয় তৃতীয়াটো উদযাপন কৰোঁ। মই ইয়াৰ পাছত আৰু দুটা সৰু সৰু চমু কথা ৰাখিম। এটা হৈছে অক্ষয় তৃতীয়াৰ কি ইতিহাসত কি ঘটনা ঘটিছিল, আৰু তৃতীয়তে আমি আলোচনা ৰাখিম যে অক্ষয় তৃতীয়াৰ লগত এটা খুব মধুৰ পৌৰাণিক কাহিনী। আশা কৰোঁ আপোনালোকে পাছৰ দুটা চুটি কথাও শুনিব। হৰে কৃষ্ণ।